বাজুতে মই ৱাৰ্নিং দিছোঁ শুনা পইচা তোমালোকে তথাপি কেনেকৈ আমাৰ দম আছে এইটো মেইন দান হালিৰ বেলা কোনোবা মানে আমাৰ গাঁৱৰ মানুহ মানে সেইটো সদায় খাই থাকে মই মানে শুনা পাইছোঁ যে ইয়াতে আছে কোনাহে পাইছে নহয় দান হালিজনৰ নাম কি তোমাক কোনে ক'লে সেইটো কোৱা এইটো মাত এই বিকা মানুহজন এখন লৈ যাব লাগিব চাবিটো লৈ পলালে গাড়ী লাইন লাগি থাকে আমি তেতিয়াই সন্দেহ কৰিছোঁ কিন্তু আমি বেয়া লাগিছিল সংশোধন হ'ব বুলি হয় নহয় তোমাৰ ঘৰ আছে মোৰ ঘৰ আছে আমাৰ ঘৰত গৈছে নেকি ল'ৰাটোৱে তেতিয়া হৈছে তেতিয়া আমি কষ্ট কৰি খাব লাগে জাগিৰখনৰ কামো অলপ মই 500 টকা দিছোঁ তাক কৈছোঁ যে যিমান পাৰে ধৰি কেনে ক পিছত মোক অলপমান দিছে এইটো 500 টকা 500 টকা বাইকখন লৈ যাওক ইয়াতে এজন ল'ৰা ড্ৰাগছ কিনিব আহিছে আমাৰ গাঁৱৰ দুজনমান ল'ৰাই গম পায় আচলতে আমি আগৰ পৰাই গম পাওঁ এই ঘৰখনত যে ড্ৰাগছ ব্যৱসায় অন্যান্য ব্যৱসায় চলি থাকে কিন্তু আমি গাঁৱৰ মানুহে হাতেলতে ধৰা নপৰা কাৰণে এৰি কৰিব পৰা নাছিলোঁ আজি আমাৰ দুজনমান ল'ৰাৰ সহায়ত এই ড্ৰাগছ যিজনে কিনিব আহিছিল ইয়াতে ৰখি আছে বহুত সময় তাৰপিছত ড্ৰাগছ দিয়াৰ লগে লগে ধৰিলে থানাত খবৰ দিছোঁ আমি এনেকৈ কৰিলোঁ আচলতে এই ঘৰখনে বহুত দিনৰ পৰাই এই ব্যৱসায়ৰ লগত জড়িত আমি এতিয়া হাতেলতে ধৰা নপৰাৰ কাৰণে আজিলৈকে এৰি কৰিব পৰা নাই আজি যেহেতু হাতেলতে ধৰা পৰিল আমি থানাত খবৰ দিলোঁ থানাৰ পৰা পুলিচ আহি ইতিমধ্যে এই লৈ গৈছে ড্ৰাগছ কিনাজনকো লৈ গৈছে যিজন ল'ৰাই বিক্ৰী কৰে তেওঁলোকেও লৈ গৈছে এতিয়া আমাৰ এয়া যোগেদি অনুৰোধ আমি কালি আইজো বহিম থানালৈকেও যাম আমি এই ঘৰখনৰ প্ৰতি ব্যৱস্থা ল'ব লাগে কাৰণ বেআইনী কাম বহুত চলি থাকে কাৰণ কাৰো ঘৰত এনেকৈ ৰাতি 10টা 12টালৈ বলেৰো বাইক ৰখি নাথাকে তেওঁলোকৰ ঘৰত সদায় মানে ইয়াতে বাইক বলেৰো ৰখি থাকে আমাৰ সেইটো এটা সন্দেহ আছিলে আজি যেহেতু হাতলতে ধৰা পৰিলে আমি সুবিধা পালোঁ ইমানখিনিয়ে কথা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত